নামতলা বৃহত্তৰ আঞ্চলিক কৰম সন্মিলন সম্পন্ন। সোণাৰীৰ নামতলা চাহ বাগিচাৰ ৰাজহুৱা খেলপথাৰত দুদিনীয়া তথা দ্বিতীয় বাৰ্ষিক বৃহত্তৰ নামতলা কৰম সন্মিলনখন সম্পন্ন হয়। চাহ জনগোষ্ঠীয় আদিবাসী অধ্যুষিতৰ ভিতৰত ঐতিহাসিক চৰাইদেউৰ বৃহত্তৰ নামতলা কৰম হৈছে প্ৰত্যেক জাতি জনজাতি লোকৰ মিলনৰ এক বিশেষ স্থান হৈছে নামতলা। তাৰ মাজতে অঞ্চলটোৰ সকলো ভাষা ভাষী লোকৰ সহযোগত অনুষ্ঠিত হোৱা কৰম সন্মিলনৰ সফল সামৰণি দেখা গ'ল নামতলা চাহ বাগিচাৰ ৰাজহুৱা খেলপথাৰত। ইফালে দ্বিতীয় বাৰ্ষিক কৰম সন্মিলনৰ অন্তিম দিনা কেবিনেট মন্ত্ৰী যোগেন মোহন, সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আদি কৰি অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী উপস্থিত হয়। লগতে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত গীত পৰিৱেশন কৰে শিল্পী নীতিশ কাশ্যপ আৰু মাইকেল পাটৰে। হয়, আমি আজি এই আমাৰ আদিবাসী জনগোষ্ঠীৰ যি শ্ৰদ্ধা তথা আমঠুস্বৰূপ আমাৰ এই কৰম সন্মিলন, এই সন্মিলন আমি দ্বিতীয় বাৰ্ষিকভাৱে আয়োজন কৰিছোঁ। আৰু এই কৰম সন্মিলনৰ যোগেদি আমি সকলো ৰাইজকে আহ্বান কৰিব বিচাৰোঁ যে আপোনালোকে আমাৰ এই পৰম্পৰা ৰীতি নীতি যি আমাৰ এই কৰম উৎসৱটি জীয়াই ৰখাত আৰু আমাৰ এই সংস্কৃতি জীয়াই ৰখাত আপোনালোকে সদায় সহযোগ কৰক আৰু এনেদৰে ওতঃপ্ৰোতভাৱে জড়িত হৈ আমাৰ এই সংস্কৃতিসমূহ বজাই ৰখাত চেষ্টা কৰক। আৰু আমি নামতলা বৃহত্তৰ নামতলাবাসী ৰাইজৰ যোগেদি এই কৰম সন্মিলন আধুনিকতাৰে আয়োজন কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এই চেষ্টাত কি আমি সফল হৈছোঁ নাই হোৱা, ৰাইজে আমি কিন্তু ওতঃপ্ৰোতভাৱে জড়িত হৈ সকলো ৰাইজে আমাক সহায় সহযোগ কৰি আমি এই অনুষ্ঠানটি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আৰু আমাৰ এই অনুষ্ঠানত বিশেষ আকৰ্ষণ আমি সুদূৰ ঝাৰখণ্ডৰ পৰা নীতিশ কাশ্যপ কণ্ঠশিল্পীক আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু ৰাইজেও খুব উৎফুল্লিত, তেখেতৰ নৃত্য প্ৰদৰ্শন কৰিব। আৰু সেইবোৰ সৰ্বশেষত আমি এইষাৰেই কওঁ যে আমি সংস্কৃতি জীয়াই ৰাখিলেহে মানুহ জীয়াই থাকিব, আমাৰ জনগোষ্ঠী জীয়াই থাকিব, আৰু আমি এই আদিবাসী লোকসকল জীয়াই ৰাখিম। আমাৰ সংস্কৃতিয়ে আমাৰ পৰিচয়। ধন্যবাদ। পোনপ্ৰথমতেতো যিমান সকলোৱে চাই আছে সকলোক মোৰ ফালৰ পৰা পবিত্ৰ কৰম পৰৱৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। আৰু চৰাইদেউবাসীক বহুত বহুত ধন্যবাদ দ্বিতীয়বাৰ মোক ইয়াত নিমন্ত্ৰণ কৰাৰ বাবে। আৰু আমাৰ এ নিউজৰ যিমান দৰ্শক সকলোক মোৰ ফালৰ পৰা মই শুভেচ্ছা জনাইছোঁ। আৰু আজি যিহেতু আমি নামতলা মই ছেকেণ্ড টাইম অহা, আৰু বিৰাট ভাল পৰিৱেশ আৰু অনুষ্ঠান কৰিবলৈ আহিছোঁ। আশা কৰিছোঁ ভাল হ'ব অনুষ্ঠান আৰু সকলো ৰাইজে নাচিব, লগত গাব বুলি আশা আছে। নিশ্চয়, যিহেতু কৰম পৰৱ আহি পালে, কৰম পৰৱৰ উপলক্ষে আমি এটা গান বনাইছিলোঁ কসম চে বুলি। আৰে মা কসম নাচুৱাই ছড়িব তোকে মই যে, কসম চে ৰে নাচুৱাই ছড়িব তোকে মই যে, তালা পে আবে ছড়ি লাহিনাকের করমে রে, তালা পে আবে ছড়ি লাহিনাকের করমে রে, মা কসম নাচুৱাই ছড়িব তোকে মই যে, কসম চে ৰে নাচুৱাই ছড়িব তোকে মই যে। ধন্যবাদ। সোণাৰীৰ পৰা অনিল সোণাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhati.ahom@gmail.com।